আমাৰ গোটেই আঁচনিটোৱে হৈছে জনমুখী আঁচনি। ইয়াত বিজেপি চৰকাৰে সব আঁচনিতে বাছ বিচাৰ কৰে। অৰুণোদয় দিওঁতেও চিন্তা কৰে কাক দিম বা কাক নিদিম। এজনক দিছেতো এশজনক বঞ্চিত কৰে। বিনামূলীয়া চাউল কাটি দিয়ে। তেওঁলোকৰ আঁচনিবোৰ হৈছে জনমুখী নহয়। তেওঁলোকৰ আঁচনি হৈছে আদানী আম্বানীমুখী। গতিকে আমি ইয়াৰ বিৰুদ্ধে আমি ৰাইজক সজাগ কৰিছোঁ। আম আদমি পাৰ্টিৰ যেতিয়া আঁচনি হ'ব সেইখিনি আঁচনি জনমুখী হ'ব, সবৰ কাৰণে হ'ব, গোটেই ৰাইজৰ কাৰণে হ'ব। ইয়াৰ লগে লগে আমি আমাৰ উন্নয়নৰ ওপৰত আমি এটা ৰাজনীতি কৰি আহিছোঁ। আমাক ডেভেলপমেণ্ট লাগে। আমাৰ স্কুল ভাল হ'ব লাগে, আমাৰ স্বাস্থ্য ব্যৱস্থা ভাল হ'ব লাগে, বিনামূলীয়া দৰৱ পাব লাগে, ডক্টৰ পাব লাগে, ভাল চিকিৎসা পাব লাগে। সেইবোৰ হৈছে আমাৰ নিৰ্বাচনী এজেণ্ডা। তাৰ লগে লগে যিটো হৈছে দুৰ্নীতি, পঞ্চায়তৰ পৰা লৈ মিউনিচিপালিটিৰ পৰা লৈ প্ৰতিটা জেগাতেই দুৰ্নীতি আৰু কেৱল দুৰ্নীতি। গতিকে এই যে দুৰ্নীতিবোৰ আমি দূৰ কৰিব লাগে, এইটোক লৈ আমি ৰাইজক সজাগ কৰি আছোঁ। পাঞ্জাৱৰ আৰু দিল্লীত যিটো আমাৰ আম আদমি পাৰ্টিৰ চৰকাৰ আছে, তাত এটা ধুনীয়া আমি দুটা উদাহৰণ দাঙি ধৰিছোঁ গোটেই দেশজুৰি, যে দুৰ্নীতিমুক্ত চৰকাৰ কেনেকৈ চলাব পাৰি। আৰু সেই আম আদমি পাৰ্টিয়ে যদি অসমত আহে, আমিও ইয়াতো দুৰ্নীতিমুক্ত চৰকাৰ আমিও গঠন কৰিব পাৰিম। আমাৰ গোটেই আঁচনিটোৱে হৈছে জনমুখী আঁচনি। ইয়াত বিজেপি চৰকাৰে সব আঁচনিতে বাছ বিচাৰ কৰে। অৰুণোদয় দিওঁতেও চিন্তা কৰে কাক দিম বা কাক নিদিম। এজনক দিছেতো এশজনক বঞ্চিত কৰে। বিনামূলীয়া চাউল কাটি দিয়ে। তেওঁলোকৰ আঁচনিবোৰ হৈছে জনমুখী নহয়। তেওঁলোকৰ আঁচনি হৈছে আদানী আম্বানীমুখী। গতিকে আমি ইয়াৰ বিৰুদ্ধে আমি ৰাইজক সজাগ কৰিছোঁ। আম আদমি পাৰ্টিৰ যেতিয়া আঁচনি হ'ব সেইখিনি আঁচনি জনমুখী হ'ব, সবৰ কাৰণে হ'ব, গোটেই ৰাইজৰ কাৰণে হ'ব। ইয়াৰ লগে লগে আমি আমাৰ উন্নয়নৰ ওপৰত আমি এটা ৰাজনীতি কৰি আহিছোঁ। আমাক ডেভেলপমেণ্ট লাগে। আমাৰ স্কুল ভাল হ'ব লাগে, আমাৰ স্বাস্থ্য ব্যৱস্থা ভাল হ'ব লাগে, বিনামূলীয়া দৰৱ পাব লাগে, ডক্টৰ পাব লাগে, ভাল চিকিৎসা পাব লাগে। সেইবোৰ হৈছে আমাৰ নিৰ্বাচনী এজেণ্ডা। তাৰ লগে লগে যিটো হৈছে দুৰ্নীতি, পঞ্চায়তৰ পৰা লৈ মিউনিচিপালিটিৰ পৰা লৈ প্ৰতিটা জেগাতেই দুৰ্নীতি আৰু কেৱল দুৰ্নীতি। গতিকে এই যে দুৰ্নীতিবোৰ আমি দূৰ কৰিব লাগে, এইটোক লৈ আমি ৰাইজক সজাগ কৰি আছোঁ। পাঞ্জাৱৰ আৰু দিল্লীত যিটো আমাৰ আম আদমি পাৰ্টিৰ চৰকাৰ আছে, তাত এটা ধুনীয়া আমি দুটা উদাহৰণ দাঙি ধৰিছোঁ গোটেই দেশজুৰি, যে দুৰ্নীতিমুক্ত চৰকাৰ কেনেকৈ চলাব পাৰি। আৰু সেই আম আদমি পাৰ্টিয়ে যদি অসমত আহে, আমিও ইয়াতো দুৰ্নীতিমুক্ত চৰকাৰ আমিও গঠন কৰিব পাৰিম। আমাৰ গোটেই আঁচনিটোৱে হৈছে জনমুখী আঁচনি। ইয়াত বিজেপি চৰকাৰে সব আঁচনিতে বাছ বিচাৰ কৰে। অৰুণোদয় দিওঁতেও চিন্তা কৰে কাক দিম বা কাক নিদিম। এজনক দিছেতো এশজনক বঞ্চিত কৰে। বিনামূলীয়া চাউল কাটি দিয়ে। তেওঁলোকৰ আঁচনিবোৰ হৈছে জনমুখী নহয়। তেওঁলোকৰ আঁচনি হৈছে আদানী আম্বানীমুখী। গতিকে আমি ইয়াৰ বিৰুদ্ধে আমি ৰাইজক সজাগ কৰিছোঁ। আম আদমি পাৰ্টিৰ যেতিয়া আঁচনি হ'ব সেইখিনি আঁচনি জনমুখী হ'ব, সবৰ কাৰণে হ'ব, গোটেই ৰাইজৰ কাৰণে হ'ব। ইয়াৰ লগে লগে আমি আমাৰ উন্নয়নৰ ওপৰত আমি এটা ৰাজনীতি কৰি আহিছোঁ। আমাক ডেভেলপমেণ্ট লাগে। আমাৰ স্কুল ভাল হ'ব লাগে, আমাৰ স্বাস্থ্য ব্যৱস্থা ভাল হ'ব লাগে, বিনামূলীয়া দৰৱ পাব লাগে, ডক্টৰ পাব লাগে, ভাল চিকিৎসা পাব লাগে। সেইবোৰ হৈছে আমাৰ নিৰ্বাচনী এজেণ্ডা। তাৰ লগে লগে যিটো হৈছে দুৰ্নীতি, পঞ্চায়তৰ পৰা লৈ মিউনিচিপালিটিৰ পৰা লৈ প্ৰতিটা জেগাতেই দুৰ্নীতি আৰু কেৱল দুৰ্নীতি। গতিকে এই যে দুৰ্নীতিবোৰ আমি দূৰ কৰিব লাগে, এইটোক লৈ আমি ৰাইজক সজাগ কৰি আছোঁ। পাঞ্জাৱৰ আৰু দিল্লীত যিটো আমাৰ আম আদমি পাৰ্টিৰ চৰকাৰ আছে, তাত এটা ধুনীয়া আমি দুটা উদাহৰণ দাঙি ধৰিছোঁ গোটেই দেশজুৰি, যে দুৰ্নীতিমুক্ত চৰকাৰ কেনেকৈ চলাব পাৰি। আৰু সেই আম আদমি পাৰ্টিয়ে যদি অসমত আহে, আমিও ইয়াতো দুৰ্নীতিমুক্ত চৰকাৰ আমিও গঠন কৰিব পাৰিম।